আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। বগীয়ে গৰু খীৰাই আছিল। মাক আখলত, বাপেক হস্পিটেলত। তাই গৰু পোৱালিটো ধৰি বগীয়ে আঁঠুৰ মাজত বাল্টিটো সুমুৱাই গাখীৰ খীৰোৱা চাই আছিল। হঠাতে তাই সুধি দিলে, বগী, তোমাক মানুহে কিয় বদনামী ছোৱালী বুলি কয়? বগীয়ে গাখীৰ খীৰাই থাকিল। তাই দেখিলে বগীৰ বগা গাল দুখনত দুফুটা চকুলো। এনেয়ে ছোৱালীজনীয়ে বেছি কথা নকয়, হাঁহিও কেতিয়াবাহে। এই প্ৰসংগ তুলি কিবা সুধিলে তাই কেইবাদিনো ক'লা পৰি থাকে। চকুলৈ চাই কথাও নোকোৱা হয়। দুপৰীয়া আখল সামৰি পাকঘৰ মচি কাচি বগীয়ে গৰুজনী পিছফালৰ পথাৰলৈ নৰা খুৱাবলৈ বুলি পথাৰত বান্ধি দিলেগৈ। মাক টোপনি গৈছে। যথাৰীতি তাই চোতালত ঘূৰি ফুৰিছে। জেওৰাত শুকাবলৈ দিয়া ভায়েকৰ কাপোৰ দুখন আনিবলৈ গৈ তাই দেখিলে বগীয়ে পথাৰৰ আলি এটাত বহি কিবা খাই আছে। গৰুজনী ওচৰতে এৰাল দি থোৱা আছে। মেখেলাখন কোচাই তাই জেওৰাখন পাৰ হৈ বগীৰ ওচৰ পালেগৈ। বগীৰ ওচৰতে আলিটোত তাই বহিল। গোটেই আলিটোত এবিধ সৰু সৰু বগা আৰু বেগুনীয়া ফুল। পথাৰত কেৱল শুকান নৰা, অ'ত ত'ত পৰি থকা ধান খাবলৈ জাকে জাকে চৰাই আহি নৰানিৰ মাজত কিচিৰ মিচিৰ কৰি আছে। লহিয়াব ধৰা বেলিৰ পোহৰত পথাৰখন হালধীয়া যেন লাগিছে। বগীয়ে তাইলৈ চাই হাঁহিছে। কি চাইছা? পথাৰখন। ধান কাটি নিলে পথাৰখন কেনেকুৱা উকা উকা লাগে, নহয়? বগীৰ চকুৰ হাঁহিখিনি নোহোৱা হৈ গ'ল। তোমাৰ ধান নথকা পথাৰ বেয়া লাগে নেকি? পথাৰতে ধানবোৰ সদায় থাকিলে দেখোন মানুহে চাউল খাবলৈকে নাপাব। ঠিকেইতো। বগীয়ে খিলখিলাই হাঁহিছে। বগীৰ হাঁহিত এজাক টুনি উৰা মাৰিলে। বগীয়ে তাইক বাচি বাচি পকা জলফাই কেইটামান, জলকীয়া ভাঙি থোৱা নিমখ অলপ আগবঢ়াই দিলে। জলফাই খাই খাই তাই হঠাৎ কৈ পেলালে, বুজিছা বগী? আমাৰ ককাহঁতৰ ঘৰৰ ওচৰত এজন মানুহ আছে। তেওঁৰ মটৰ গাড়ীৰ পৰা নেনামেই। আমি তেওঁক হাইঠা চৰাই বুলি জোকাওঁ। জলফাই খাই খাই পাতল সুৰত কথা কৈ থকা তাই বগীৰ ফালে চোৱাই নাই। বগীয়ে কাষতে থকা নৰা এমুঠি হাতেৰে খামুচি ধৰিছে। তাইৰ নাকৰ পাহি দুটা ফুলি উঠিছে। তাইৰ বগা বগা মুখখন ৰঙা, কপালত ক'লা শিৰ এডাল জিলিকি পৰিছে। বুজিছা বগী? তুমি দেখিবলৈ একেবাৰে হাইঠা চৰাইৰ দৰে। এবাৰ ককাৰ ঘৰলৈ যাওঁতে তোমাক লৈ গৈ হাইঠা চৰাইক দেখুৱাই দিম। বগীৰ অস্বাভাৱিক মুখখন চাই তাই ৰৈ গ'ল। কি হৈছে বগী? তোমাক কিবাই কামুৰিছে নেকি? নে গা বেয়া লাগিছে? বগীয়ে তাইৰ হাত দুখনত ধৰিছে। কাম কৰা টান হাত দুখনৰ চেপা খাই তাই দুখ পাইছে। তোমাক কোনে ক'লে? কম্পাউণ্ডাৰে? নাৰ্ছে? নে কোনে? কি কথা বগী? মোকতো কোনেও একো কোৱা নাই। মিছা কিয় মাতিছা? তুমি জানি শুনি মোক তাৰ কথা কৈছা। মোক তাৰ সৈতে একে বুলি কৈছা। কাৰ কথা? হাইঠা চৰাইৰ কথা? মই জানি শুনি কি কৈছো? তাইৰ চকুৰ পৰা পানী পৰিব খুজিছে। তুমি সঁচাকৈয়ে নাজানা? নাজানো বগী। মই তাৰ ছোৱালী। মোৰ মাক সি ঠগি থৈ গৈছে। গোটেই গাঁওখনে জানে। মৌজাদাৰে মাক দুকঠা মাটি আৰু এটা ঘৰ কিয় দিছে। বগী? তাই বগীলৈ চাই থাকিল। মোক গাঁৱত কাৰো ঘৰত সোমাবলৈ নিদিয়ে। কাৰো বিয়া সকামত মই সমাজত বহিব নোৱাৰো।
তোমালোকেও মোক উচুপি থকা বগীক তাই সাবটি ধৰিলে। হালধীয়া পথাৰখন পাতল আন্ধাৰত ডুব গ'ল। কিচিৰ মিচিৰ কৰি থকা তুনিজাক ভুৰুংকৈ উৰা মাৰিলে। পথাৰখনত যেন বগীৰ কন্দনামোৱা কজলা চকুহাল বিয়পি পৰিল। মাকে চিঞৰি নমতালৈকে উদং কজলা পথাৰখনত বহু সময় তাই বগীৰ ওচৰত বহি থাকিল। ভায়েকে গোটেই ৰাতিটো কান্দি কান্দি পুৱাৰ ফালেহে শুইছে। কিনো হৈছিল জানো ল'ৰাটোৰ? মাকে বৰ ভয় খাইছিল। ভয় নাখাবনো কিয়? তাইৰ পাছতে দুটা ল'ৰা, এটা পেটতে এটা জন্মৰ 7 দিন পাছতে মৰিল। বাপেকে বেজী দিওঁতেহে ল'ৰাটো ভাল হৈছে। গৰুৰ গাখীৰ পানী নিমিহলোৱাকৈ দিয়াৰ বাবে পেটত ধৰিছিল চাগৈ। ল'ৰা দুটা, বিশেষকৈ পেটতে মৰা ল'ৰাটোৰ পাছৰ পৰা মাকৰ শৰীৰ বৰ দুৰ্বল হৈ পৰিল। তাতে ৰাতিটো টোপনি ক্ষতি। তাই ভুমুকি মাৰি ভিতৰলৈ চালে। মাকে টোপনি গৈছে, ভায়েকো টোপনিত লালকাল। দেউতাকে সদায় উঠা দি ব্ৰহ্মপুৱাতে উঠি নিত্যকৰ্ম আৰম্ভ কৰিলেই। আজি বাপেক হস্পিটেললৈ সোনকালে যাব। মিলিটেৰীয়ে বন্দুকেৰে খুন্দিওৱা মানুহটোৱে বোলে বেয়াকৈ দুখ পাইছে। মানুহটো কেন্দুগছৰ তলতে আঠিয়া কল এথোক লৈ বহি আছিল। ডিমাপুৰলৈ যোৱা মিলিটেৰী ট্ৰাকবোৰৰ এখন আহি তাৰ ওচৰতে ৰৈ কল থোকা বিচাৰিলেহি। বিচাৰিবই। ৰঙা পৰি থকা গছপকা কল থোকাই মুখা মুখা কৰি আছিল। মিলিটেৰীজাকে 10 টকা দি কল বুখলিয়াবলৈ আৰম্ভ কৰা দেখি মানুহটো ভেবা লাগি হাতজোৰ কৰি কেন্দুগছৰ তলতে বহি থাকিল। কলবোৰৰ মাজত গুটি পাই মিলিটেৰীজাক জকি উঠিল। মানুহটোৱেও সিহঁতৰ অভিযোগ বুজা নাই, সিহঁতেও মানুহটোৰ কথা বুজা নাই। লাগি গ'ল উখনা উখনি। মিলিটেৰী গাড়ী গুচি গ'লগৈ। বন্দুকৰ খুন্দাত মূৰ ফালি মানুহটো কেন্দুগছৰ তলতে পৰি থাকিল। মানুহে আহি দেউতাকৰ ওচৰত থৈ নোযোৱা হলে মানুহজন আৰু নাবাচিলহেঁতেন। তাই দেখি আছে বাপেকে খাৱন শোৱন বাদ দি কেনেকৈ মানুহজনক চিকিৎসা কৰিছে। বেমাৰী আৰু হস্পিটল বাদে পৃথিৱীত একো নুবুজা দেউতাক, অসুখীয়া মাকজনী, ওৰে ৰাতি কান্দি থকা ভায়েকটো, চাউল তেল নিম বুলি আহি মিলিটেৰীৰ বন্দুকৰ খুন্দা খোৱা মানুহজনৰ প্ৰতি এক অদ্ভুত মমতাত তাইৰ বুকুখন বিষাই উঠিল। তাই জুই ধৰি পানী তপতাই দেউতাকক গা ধুবলৈ দিলে, বাচন ধুলে, নিজেও গা ধুলে। নাই, বগীৰ দেখা দেখিয়ে নাই। তাই লৰালৰিকৈ বাল্টিং লৈ গৰুজনীৰ ওচৰলৈ গ'ল। তাই কোনোদিন গাখীৰ খিৰোৱা নাই। মহিৰামে আইতাকে বাগানত বুধুৱাই আৰু বগীয়ে খিৰোৱা দেখিছে। ঠিক বগীৰ দৰে তাই গৰুজনীক প্ৰথমতে মৰম কৰি ল'লে। বগীয়ে গৰুজনীক নাম এটাও দিছে। গৰুজনীক চোৱাৰ লগে লগে গাটো জিকাৰ মাৰি উঠিলে। ঠিক বগীৰ দৰেই তাই কৈ উঠিল, ফুটুকী, গৰুজনীয়ে নেজ জোকাৰিবলৈ এৰি শান্ত হৈ পৰিল। অলপ টান দিয়াৰ পাছতে উফন্দি থকা উহাৰখনৰ পৰা গাখীৰ পৰিবলৈ ধৰিলে। আইতাকে বাৰু কি কৰিছে? তগৰজনীকো দেখা নাই। দেউতাকৰ হস্পিটেল এৰিবলৈকে সময় নাই। অহা 2 মাহেই হ'ল, এবাৰো যোৱা হোৱা নাই। সেই চকুহাল, বজৰমণি গছজোপাৰ ছাঁ, কাঁইটত লেখা তাইৰ নামটো। বাল্টিটো গাখীৰেৰে পূৰা হওঁ হওঁ। বগীয়ে পোৱালীয়ে খাব বুলি আৰু গাখীৰ নিখিৰায়। তাই বাল্টিটো আঁতৰাই থৈ পোৱালিটো খুলি দিলে। একে জাপেই পোৱালিটো গৈ নেগুৰ দাঙি
মাকৰ গাখীৰ খাবলৈ আৰম্ভ কৰিলে। তুমি গাখীৰ খীৰালাই নেকি? বগীৰ মাতত তাই চক খাই উঠিল। তাই বগীলৈ চাই হাঁহিলে। বগীয়ে লেঙেৰাই লেঙেৰাই তাইৰ ওচৰলৈ আহি বাল্টিটো তুলি ল'লে। মোৰ ভৰিত কেইবাদিনৰ আগতে খেজুৰ কাঁইট এটা সোমাইছিল। পকিছে হ'ব পায়। খোজকে দিব পৰা নাই। গা ধুই অহা ডাক্তৰে জীয়েকে গাখীৰ খীৰাই থকা দেখি আচৰিত হ'ল। বগী, কি হ'ল তোৰ? বগী মনে মনে আছে। তাই ডাক্তৰলৈ বৰ লাজ কৰে। এই ছোৱালী, লেঙেৰাইছ কিয়? দেউতা, তাইৰ ভৰিত খেজুৰ কাঁইট সোমাইছে। তাই বোলে খোজকে দিব পৰা নাই। কি? পকি গৈছে? চেপ্টিক হ'ব, চাওঁ এইফালে। চাহ জলপান খাই বাপেকে কৈ গ'ল। বগীক হস্পিটেললৈ পঠিয়াই দিবি। চেপ্টিক হ'বও পাৰে। ড্ৰেছিং কৰাব লাগিব। দেউতা, পানী কোনে আনিব? বগীয়ে দেখোন খোজকে পেলাব নোৱাৰে। পানী পানী দেউতাকে বাৰান্দাত অহা যোৱা কৰিবলৈ ধৰিলে। কতবাৰ ক'লো বাগানৰ পৰা আহিব নালাগে। এতিয়া কি কৰে কৰক। মই এতিয়া মাতিলে ক'ৰ পৰা 10টা মানুহ দৌৰি আহিব? তাইৰ হাঁহি উঠি গ'ল। ইমান ডাঙৰ বেমাৰীবোৰ ভাল কৰা দেউতাকৰ এই সৰু সৰু কথাবোৰ শুনিলে কেনেকৈ মূৰ গৰম হয়। তাই সঁচাকৈয়ে খিলখিলাই হাঁহি পেলালে। দেউতা, বৰপুখুৰীটো দেখোন সৌটো। মোৰতো ভৰিত কাঁইট সোমোৱা নাই। নাৰ্ছ বাইদেউ আহি ডাক্তৰক মাতিলেহি। ছাৰ, মিলিটেৰীয়ে মৰা মানুহটোৰ জ্ঞান নোহোৱা হৈছে। কি? চেঞ্চলেছ হৈছে? বোলা বোলা। বাপেকে লৰালৰিকৈ মোজা তোজা নিপিন্ধাকৈ জোতাযোৰ ভৰিত সুমুৱাই দৌৰি যোৱা দি হস্পিটেললৈ দৌৰ মাৰিলে। বগীয়ে কঁকালত কলহটো লৈ লেঙেৰাই লেঙেৰাই বৰপুখুৰীৰ ফালে যাব খোজা দেখি তাই বগীৰ পৰা কলহটো কাঢ়ি আনিলে। বগী, তুমি নাৰ্ছ বাইদেউৰ লগত হস্পিটেলৰ পৰা আহাগৈ। দেউতাই মাতি গৈছে। বগী লৰচৰ কৰা নাই। কি ৰৈ আছা? যোৱা আকৌ। নাৰ্ছ বাইদেউৰ কিমান কাম আছে। তোমাৰ কাৰণে ৰৈ থাকিব নেকি? বগীৰ যোৱাৰ লক্ষণেই নাই। যোৱা আকৌ। মা সোনকালে নুঠে নহয়, ৰাতি ভালকৈ শোৱাই নাই। এইবাৰহে বগী জপনামুখত ৰৈ থকা নাৰ্ছ বাইদেউৰ ওচৰলৈ গ'ল। তাই চাদৰখন কঁকালত খুচি ল'ব খুজি দেখিলে আগটোত গোবৰ লাগি আছে। দৌৰ মাৰি ভিতৰলৈ গৈ মাকৰ গাড়ী দিয়া ৰিহাখন পিন্ধি এবাৰ আইনাত চাই ল'লে। ৰিহাখন কঁকালত খুচি কাষত কলহটো লৈ তাই জপনাখন খুলি বৰপুখুৰীৰ ফালে খোজ ল'লে। ছোৱালীবোৰ জুম বান্ধি বান্ধি ৰৈ আছে। দুজনীমান গৈছেগৈ। তাই গৈ বৰপুখুৰীৰ পাৰ পালেগৈ। ছোৱালীবোৰে কথা পাতিবলৈ এৰি তাইক চাইছে। কোনোবা এজনীয়ে কৈ উঠিল, ডাক্তৰৰ ছোৱালী, একেবাৰে দেৱী প্ৰতিমা যেন। নহ'বনো কিয়? চহকী মানুহৰ ছোৱালী। ৰঙা গাড়ী দিয়া ৰিহাখনে ছোৱালীজনীক তুলি ধৰিছে পাই। বগী নাই হ'বলা। তাই লাহে লাহে ছোৱালীৰ জুমটোৰ ফাললৈ আগবাঢ়ি গ'ল। মেল মাৰি থকা ছোৱালীজাক তাইক দেখি চুপচাপ হৈ গ'ল। তাই কলহটো নমাই সেইখিনিতে ৰৈ থাকিল। তাইতো আজি সিহঁতৰ লগত হাঁহিম বুলি আহিছিল। তাই ৰৈ আছে, ছোৱালীজাকো। এজনী ছোৱালী আগবাঢ়ি আহিছে। নীৰৱে তাইৰ পৰা কলহটো ল'বলৈ হাত মেলিলে। নাই, মই নিজে আনিম। তোমালোকে পানী নুতোলা? প্ৰায় কেইজনী ছোৱালীৰে কলহ খালী। ব'লা আকৌ। কোনটো খাটত পানী তুলিম? ছোৱালীবোৰ থিয়দঙা দি আছে। তাইৰ বিৰক্তি লাগিল। সদায় হাঁহি হাঁহি ইজনীৰ গাত সিজনী ঢলি পৰা নেদেখা হলে তাই এই ছোৱালীজাকক বোবা বুলিয়েই ভাবিলেহেঁতেন। আমাৰ ঘৰত খোৱা পানী এটোপাও নাই। কুঁৱাৰ পানী আকৌ খাবই নোৱাৰি। বগী আজি নাই নেকি? এজনী ক'লা শকত ছোৱালীয়ে সুধিলে। আছে। তাইৰ ভৰিত খেজুৰ কাঁইট সোমাই পকি গৈছে। তাই খোজকে পেলাব নোৱাৰে। এজনী ক্ষীণ হেতা ছোৱালীয়ে উত্তৰ দিলে। হয়, খৰি লৰিবলৈ যাওঁতে কাঁইট সোমাইছিল। তাই সিহঁতৰ লগে লগে ঘাটলৈ আগবাঢ়িলে। দুখন দলং আছে। সিখন দলঙত পানী ভৰাই থকা বোৱাৰী দুজনীমানে
তাইক লাগি চাইছে। পুখুৰীটোৰ ইপাৰে মদাৰ এজোপাৰ তলত এটা ঘাট আছে। বাঁহৰ দলং নাই। গৰা এটা মানুহ অহা যোৱা কৰি কৰি ঘাটৰ দৰে হৈছে। ঘাটটো সৰি থকা সেন্দুৰ ৰঙা মদাৰ ফুলেৰে ভৰি আছে। নামি যোৱা গৰাটো পৰ্যন্ত ফুলবোৰ সৰি সৰি ৰঙচুৱা কৰি পেলাইছে। তাই কলহটো পানীত বুৰালে। বক বক শব্দ কৰি কলহটো ভৰি গ'ল। ওচৰৰ দলনিত গৰৈ মাছ এজনীয়ে পোনা এবাহ লৈ ঘূৰি ফুৰিছিল। পানী ভৰাওঁতে পোনাজাক চাটকৈ নোহোৱা হ'ল। ধেৎ তেৰি, মাছ এটা ধৰিব খুজিছিলোঁ। তাইৰ কথাত ছোৱালীজাকে খিলখিলাই হাঁহি দিলে। তুমিনো মাছ ধৰি কি কৰিবা? তাই অলপ সময় সিহঁতলৈ চাই থাকিল। তাইও খিলখিলকৈ হাঁহি দিলে। ভৰাই লোৱা কলহটোৰ পৰা চিটিকি পানী পৰি তাইৰ বাওঁ কাষৰ ৰিহাখন বুকুৰ ওচৰতে তিয়াই দিলে। ব্লাউজ আৰু ৰিহাখন লিপিত খাই ধৰিলে। সেইফালে চাই তাইৰ হঠাৎ লাজ লাগি গ'ল। ৰ'বা দেই, মই পানী কলহ ঘৰত থৈ আহোঁগৈ। পানীখিনি থৈ তাই আকৌ ঘাটলৈ আহিল। ছোৱালীজাকে পানী ভৰাই আকৌ মেল মাৰিবলৈ লাগিছে। দলঙলৈ গৈ কলহটো ভৰাই পোনে পোনে আকাশখনলৈ চালে। বগা বগা ডাৱৰ, দূৰত নগা পাহাৰটো, আকাশখন, নীলা পাহাৰটো, চব ৰঙা ৰঙা ফুলেৰে ভৰা শিমলু এজোপাই যেন ঢাকি ধৰিছে। শিমলুজোপা ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নহয়, ধনশিৰিৰ পাৰতে। ধনশিৰি নৈখন ইয়াৰ পৰা কিমান দূৰত? তোমালোকৰ ঘৰৰ পৰা পথাৰে পথাৰে গ'লে আধা ঘণ্টাৰ বাট। তোমালোকে পানী আনিবলৈ নৈ পাৰলৈ যোৱা নেকি? নাযাওঁ। পানীবোৰ লেতেৰা হৈছে। ধানৰ মিলটোৰ তুঁহে গোটেইখন লেতেৰা কৰি পেলালে। তুঁহ উপচি পানীত গোন্ধ ওলাইছে জানা? সেই ধানৰ মিলটো যে কাৰ? শিৱসাগৰৰ ঠিকাদাৰ এজনৰ। বগীয়ে চিনি পায়। সুধিবাচোন। ছোৱালীজাকে আকৌ খিলখিলাই হাঁহিছে। বগীয়ে তাক যিটো বাঘ ঢকা দিছিলে। আকৌ খিলখিল হাঁহি। বগী সেইকাৰণে বদনামী ছোৱালী। তাই কপত গাম্ভীৰ্যৰে ক'লে। ওপৰা ওপৰিকৈ ছোৱালীজাকে তাইৰ কথাষাৰৰ প্ৰতিবাদ কৰি উঠিল। বগীৰ গাত কি দুখ? সমাজে তাইকহে এৰিছে। সি আহিলে গাড়ীতে গৈ দেখোন লুটি খাই পৰেগৈ। বগীৰ দৰে ভাল ছোৱালী আমাৰ এই খণ্ডত নায়েই। পানী কলহ লৈ তাই ঘৰলৈ উভতিল। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পটঙীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ অষ্টাবিংশতিতম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বগী বহ্নী শিখা বৰা, কম্পাউণ্ডাৰ চানু দৈমাৰী, দেউতাক সঞ্জয় গোস্বামী, গাঁৱৰ গাভৰু পম্পী দেৱী আৰু নিৰুপমা গোস্বামী, নাৰ্ছ শিখা মহন্ত আৰু বীণাৰ চৰিত্ৰত মেলোডী পাটগিৰিয়ে। অয়নান্ত উপন্যাসখনিৰ ঊনবিংশতিতম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।